বা চাৰ্কল অফিচটো, কিন্তু ব্লক অফিচটো তেওঁলোকে আগৰটো বিচাৰিছিলে, এতিয়াও বিচাৰিছে। যুক্তি আছে, যিহেতু বৃহৎ এটা অঞ্চল, 6খন পঞ্চায়ত হ'ব পাৰে, বৃহৎ এটা অঞ্চল। মই কৈছোঁ, ইতিমধ্যে মই যোৱা 2 দিন ধৰি গোটেই সমষ্টিটো ঘূৰিলোঁ, ঘূৰি কিনে প্ৰায় 165 কিলোমিটাৰ দূৰত্ব। গতিকে এই 165 মিটাৰ দূৰত্ব গৈ ব্লকত কাম কৰাটো সম্ভৱ নহয়। গতিকে দুয়োপক্ষ বহিব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে বলক, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি দাবী জনাম যে এটা সমষ্টিত এটা ব্লক হয় কৈছে আপুনি, সকলোতে এটাই দিছে, কিন্তু আমাক যিটো আচলতে পৰিধি, বৃহৎ এটা পৰিধিৰ মাজত আমি আছোঁ, মাজত এখন বৃহৎ অৰণ্য আছে, 165 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আছোঁ। গতিকে আমাক অফিচটো 2টা অফিচ দিয়াৰ ব্যৱস্থা কৰিব লাগে, ডেভেলপমেণ্ট ব্লক। এটা ডিগবৈত দিয়ক, এটা বুঢ়ীদিহিঙত দিয়ক, সমস্যা নিশ্চয় সমাধান হ'ব। গতিকে এই বিতৰ্কলে এইবিলাক বিভাজনলৈ নগৈ সকলো মিলিত প্ৰচেষ্টাত এটা সুসূত্ৰ ওলাব লাগে। আৰু মই কৈছোঁ, মই নিজে যাম, বিধায়ক হিচাপে মাননীয় মুখ্যমন্ত্ৰীক ক'ম। গতিকে এতিয়া বোকা চুতীয়া ইজনে সিজনৰ ওপৰত এতিয়া আচলতে ভাল হোৱা নাই, কৰিব নালাগে। আৰু আমি ভৱিষ্যতে একেলগে থাকিব লাগিব, কাৰণ এই সমষ্টিটো যিমান যি নহওক আমি একেলগে থাকিবলৈ এটাই সমষ্টি। আজি বুঢ়ীদিহিংটো 84 আৰু এইটো 84, একেটাই সমষ্টি। অনাগত দিনবিলাকত ডিগবৈ সমষ্টিটোৰ আমি সকলো ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠী উন্নয়নৰ গতিধাৰা অব্যাহত ৰাখিব বিচাৰিছোঁ। আৰু নিশ্চয় আপোনাৰ চেনেলৰ মাধ্যমে ক'ম যে ইতিমধ্যে মই তাত যোৱাকালিলৈকে মই 71 বাৰ গৈছোঁ। এতিয়াও মই তাৰ বিধায়ক নহয়। তাত কিন্তু 133 কোটি টকা অসমলৈ ৰাস্তা দিছোঁ, ইয়াৰ পৰাই দিছোঁ, আমাৰ ডিগবৈ ইয়াৰ পৰাই। 51 কোটি টকা গ্ৰাম্য অঞ্চলত 6খন পঞ্চায়তত দিছোঁ। 37টা নামঘৰ দিছোঁ তাত, সেই অঞ্চলত। আৰু বিভিন্ন অঞ্চলত যিসকল আমাৰ স্কলাৰশ্বিপ বা আমাৰ ৰোগী আছে, তেওঁলোকক যিমানখিনি পাৰোঁ দিছোঁ। আৰু ইতিমধ্যে সকলো পঞ্চায়ততে মই গৈছোঁ, ৰাইজৰ লগত সমস্যাখিনিৰ আলোচনা কৰিছোঁ, ৰাইজৰ লগত তেওঁলোকৰ মনৰ কথা আমি শ্বেয়াৰ কৰিছোঁ, আৰু ৰাইজে কি বিচাৰিছে গম পাইছোঁ। আৰু এইবাৰ অসম বিধানসভাত 5 দিনীয়া অসম বিধানসভাত মই 3 দিনেই আমি বুঢ়ীদিহিং মৌজাৰ কথা মই সদনত ৰাখিছোঁ, যে তাত আমাৰ কাৰিকৰী শিক্ষানুষ্ঠান লাগে, আমাৰ কলেজ লাগে, আমাৰ হাইস্কুল লাগে, আমাৰ ME স্কুল লাগে, আমাৰ স্বাস্থ্যকেন্দ্ৰ লাগে, পশু চিকিৎসা লাগে। এই কথাখিনি কৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু বিভাগীয় মন্ত্ৰীসকলে আমাক আশ্বাস দিছে, অনাগত দিনবিলাকত বুঢ়ীদিহিঙক আমি খুব সুন্দৰকৈ সজাই পৰাই তুলিম, এই কথাখিনি কৈছে, আপোনালোকে দেখিছে। গতিকে মই কথা দিছোঁ, চাওক, আৰু মোক লৈ কোনেও ভয় ভীতি খাব নালাগে কিবা নকৰোঁ বুলি, কাৰণ সমান মই ডিগবৈত যিমান ভাল পাওঁ, মই বুঢ়ীদিহিং সমানে ভাল পাওঁ। গতিকে কিছুমান আচলতে খুব নিম্ন খাপৰ 2-4জনে এটা ৰাজনৈতিক লাভালাভৰ কাৰণে আচলতে আমাৰ মাজত এটা বিভেদ সৃষ্টি কৰিছে, হয়নে? বিভেদ সৃষ্টি কৰিছে। এতিয়া ৰাইজৰ দলৰ কথা কওক, ডিগবৈ এজনে বেলেগ এটা কথা কয়, বুঢ়ীদিহিঙৰ বেলেগ কথা কয়। আপোনালোকে নিজে চাওকচোন, মইতো কোৱা নাই কথাটো, তেওঁলোকৰ নিজৰ ভিতৰত তেনে ৰাজনীতি কৰি আছে। গতিকে ৰাজনৈতিক লাভালাভৰ কাৰণে আমাৰ সমাজখনত দ্বিখণ্ডিত কৰিব নালাগে, প্লিজ।